এয়া আমি পালোহি কলীয়াভোমোৰা দলং নতুনকৈ বনাই আছে। ইয়াত আমাৰ ল'ৰাটোৱে এতিয়া ভিডিঅ' কৰি আছে। ইমান ধুনীয়াকৈ বনাইছে। এইখন চৰকাৰে 2016 চনৰ পৰা যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিলে, আমাৰ যিটো এটা শ্লোগান দিয়া আছিলে পৰিৱৰ্তনৰ যি ধাৰা অব্যাহত ৰাখিছে, আমি সকলোৱে দেখিছোঁ। ৰাস্তা ঘাট আগতে যি অৱস্থা আছিলে, এতিয়া আমি বিশ্বনাথ চাৰিআলি গৈ আছোঁ। বিশ্বনাথ চাৰিআলি যাওঁতে ৰাস্তাৰ যি অৱস্থা আছিলে, এতিয়া আমি তেজপুৰ পাওঁ অৱস্থাত এই কলীয়াভোমোৰা দলঙত উঠিলোঁ। কিন্তু আমি ইমান ধুনীয়াকৈ আহিছোঁ, ৰাস্তা ঘাটৰ ইমান সুব্যৱস্থা, তাৰ কাৰণে খুব ভাল লাগিছে। আৰু আপোনালোকেও দেখিছে কলীয়াভোমোৰা দলংখন কিমান ধুনীয়াকৈ বনাইছে। এখন নহয়, পুৰণাখন নহয়, এখন নতুন ব্ৰহ্মপুত্ৰ দ্বিতীয়খন